নমস্কাৰ। নকওঁ বুলি ভাবিলেও নেমাতো বুলি ভাবিলেও মনটোৱে নামানে। যোৱা 18-19 জুলাইৰ পৰা আমি নাগালেণ্ডৰ পৰা অহা বাঢ়নী পানীয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাটত যি বিধ্বংসী ধ্বংসলীলা সৃষ্টি কৰিলে, সেইবিলাক পেপাৰ পত্ৰই, ফেচবুক বা টিভি নিউজত বা বাতৰিত দেখি শুনি কি ক'ম কি নক'ম নিজৰে ভাবিব নোৱাৰা অৱস্থা। তালৈ যাবলৈ মনটোৱে ক'লেও কিন্তু দেহাটোৱে নামানে। শাৰীৰিক অসুস্থতাৰ বাবে তালৈ যোৱাটো মোৰ সম্ভৱ নহয়। তথাপিও এই বিষয়ে বিভিন্ন লেখা দেখিছোঁ, ভিডিঅ' দেখিছোঁ, কিন্তু চৰকাৰখনে পৰ্যাপ্ত পৰিমাণে যি কৰিব লাগে কৰা নাই। তাতকৈ ব্যক্তিগতভাৱেই হওক বা বিভিন্ন দল সংগঠনেই হওক, যিমানখিনি পাৰিছে সকলো কৰিছে। তেওঁলোকে এই বানাক্ৰান্ত লোকসকলৰ মুখত এমুঠি অন্নৰ যোগান ধৰিছে, পিন্ধিবলৈ এসাঁজ কাপোৰৰ যোগান ধৰিছে, খাবলৈ পানীৰ যোগান ধৰিছে। তাৰ ঠাইত বৰ্তমানৰ বিজেপি চৰকাৰখনে কি কৰিছে? বিভিন্নজন ব্লগাৰ, ইউটিউবাৰ, ব্যক্তিগতভাৱে যোনসকলে এই বানাক্ৰান্ত লোকসকলক লগ পাইছে, তেওঁলোকক সুধিছে চৰকাৰে কিবা সাহায্য দিছে নেকি। কিন্তু প্ৰত্যেকৰ মুখতে এটাই কথা যে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে এতিয়ালৈকে কোনো সাহায্য পোৱা নাই। সঁচাকৈ চৰকাৰে এই মানুহখিনিক একো সহায় কৰা নাই নেকি? শিৱসাগৰ, যোৰহাট, চৰাইদেউ 9টা সমষ্টিৰ 8টাই চোন বিজেপিৰ প্ৰতিনিধিকে এই জনসাধাৰণখিনিয়ে নিৰ্বাচন কৰি বিধানসভালৈ পঠাইছিল। এতিয়া বিপদৰ সময়ত তেওঁলোকে এই বানাক্ৰান্ত লোকসকলক তেওঁলোকক ভোট দি বিধানসভালৈ জিকোৱা এই মানুহসকলক কিয় এলাগীৰ দৰে ব্যৱহাৰ কৰিছে? চাৰিওফালে কেৱল অখিল গগৈ ফটোৱে দেখা যায়, ভিডিঅ'য়ে দেখা যায়। তেওঁ দিনক ৰাতি কৰি এই বানাক্ৰান্ত লোকসকলৰ লগত একেলগে আছে, খাইছে, থাকিছে, শুইছে, সেই বানাক্ৰান্তসকলক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰিছে। হয়, SDRFC বা NDRFCয়ে সেইখিনি কৰিছে, উদ্ধাৰ কাৰ্যত তেওঁলোকক ভৰ্তি হোৱা দেখিছোঁ। কিন্তু চৰকাৰৰ জনসাধাৰণৰ প্ৰতিনিধি হিচাপে সেই 6টা সমষ্টিৰ বিধায়কসকল ক'ত হেৰালে? যদি সঁচাকৈ তেওঁলোকে ইমান ওতঃপ্ৰোতভাৱে সেইবোৰত জড়িত হৈছে, তেতিয়াহ'লে তেওঁলোকৰ ফটো, তেওঁলোকৰ ভিডিঅ' দেখিবলৈ কিয় পোৱা নাই আমি কোনো? প্ৰত্যেকৰ মুখত, প্ৰত্যেকজন বানাক্ৰান্তৰ মুখত কিয় চৰকাৰে একো সুবিধা দিয়া নাই, চৰকাৰৰ কোনো জনপ্ৰতিনিধি নাই অহা বুলি কিয় কৈছে? সঁচাকৈ এইবোৰ কৰিবলৈকে এই আমাৰ 9টা সমষ্টিৰ 8টা সমষ্টিৰ জনসাধাৰণে তেওঁলোকক নিৰ্বাচন কৰি বিধানসভালৈ পঠাইছিলে নেকি? আমাৰ মানুহখিনিৰো ভুল আছে আচলতে। বছৰ বছৰ যেতিয়া এটা দলকেই ভোট দি থকা হয়, তেওঁলোক অহংকাৰত মত্ত হৈ পৰে। আমাৰ মানুহখিনিয়ে কেৱল অৰুণোদয় আঁচনি 1250 টকালৈ সেই সময়ত গুৰুত্ব দিলে বা অন্যান্য সুবিধাবোৰলৈ গুৰুত্ব দিলে। কিন্তু বিৰোধী দলকেই বা শক্তিশালী কৰোঁ বা যে বিৰোধী দলক শক্তিশালী কৰাৰ কথা তেওঁলোকে নেভাবিলে। ভাবিলে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকক বিপদত উদ্ধাৰ কৰিব। কিন্তু ক'তা? সেই সময়ত নিৰ্বাচনৰ সময়ত হেলিকপ্টাৰ লৈ বাৰেপতি অসমলৈ অহা মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ক'ত গ'ল? 50টাকৈ পুখুৰী খান্দি অসমৰ বানপানী নোহোৱা কৰিব বুলি আৰু 5 বছৰ সময় বিচৰা গৃহমন্ত্ৰী অমিত শ্বাহ এতিয়া ক'ত লুকাই আছে? কিয় ৰাইজখিনিয়ে এইবিলাক কথা চৰকাৰক জবাবদিহি কৰা নাই? আৰু সঁচাকৈ জানো ক্লাউড বাষ্ট হৈ এই বানপানীৰ সৃষ্টি হৈছিলে? শুনামতে, পেপাৰ পত্ৰই কোৱা মতে বা বিশেষজ্ঞসকলৰ মতে তাত কোনো ক্লাউড বাষ্ট হোৱাই নাই। কয়লা খনন
অবৈধভাৱে হাবি বন কাটি তহিলং কৰা আৰু তাত নতুনকৈ এটা ডাম বনোৱাৰ বাবেই ডামৰ পানী মেলি দিয়াৰ বাবে এই অৱস্থা যে সৃষ্টি হৈছে সেই কথাটোচোন সঘনাই চবে উল্লেখ কৰিছে। চৰকাৰ জবাবদিহি হ'ব লাগে, চৰকাৰে উত্তৰ দিব লাগে কোনটো সত্য কোনটো অসত্য। এই লাখ লাখ মানুহ এনেদৰে পানীত ককবকাই থকাটো চৰকাৰখনে নিজৰ আপোন মানুহখিনি চৰকাৰখনে কেনেকৈ সহ্য কৰি আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ সহ্য কৰি আছে, বাকীসকলে কেনেকৈ সহ্য কৰি আছে। এই মানুহসকলৰ মাজলৈকে আজি তেওঁ ৩-৪ মাহৰ আগত দৌৰি যোৱা নাছিল নে ভোট বিচাৰি? সেই মানুহখিনিয়ে তেওঁৰ ওপৰত আশা কৰি, তেওঁৰ ওপৰত ভৰসা কৰি 102খন আসন দি পেলাই অসমত তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ তেওঁ সহায় কৰা নাছিলনে? তেতিয়াহ'লে তেওঁ মানৱীয় গুণ নাই নেকি? তেওঁ বিবেক নাই নেকি? তেওঁ অন্তৰ নাই নেকি? এই মানুহখিনি দুখ দুৰ্দশাত তেওঁলোকে দেখিছেনে নাই? কিয় এবাৰো তেওঁ মানুহখিনিৰ মাজত গৈ বুকু ডাঠ কৰি ক'ব পৰা নাই যে মই আছোঁ, মই আপোনালোকক চাম, আপোনালোক মানুহখিনিয়ে মোক নিৰ্বাচন কৰি 102জন প্ৰতিনিধি দি মোক একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ যেতিয়া দিলে এই বিপদৰ সময়ত মই আপোনালোকক আঁকোৱালি ল'ম আৰু কি কাৰণত এই পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ মই পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিম বা তদন্ত কৰিম। তেওঁ ক'ব পাৰিব লাগিছিলে যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসমৰ এই বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবৰ কাৰণে অনুৰোধ কৰিব বা জোৰদাৰ প্ৰতিবাদ কৰিব বুলি তেওঁ ক'ব পাৰিব লাগিছিলে। আৰু এই বিপদৰ সময়ত অসমৰ এই মানুহখিনিৰ পুনৰ সংস্থাপন বা তেওঁলোকৰ ঘৰ দুৱাৰ আদিবিলাক ঠিক কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোটি কোটি টকা আনিম বুলি সেই আশ্বাস দিব পাৰিব লাগিছিলে, কিন্তু তেওঁ একোৱে কৰা নাই। তেওঁ মাত্ৰ ফেচবুকত লাইভ আহি আমুকটো কৰিম তামুকটো কৰিছোঁ সেইখিনি যে তেওঁ ইতিমধ্যে 3 আগষ্টত যি অৰুণোদয় 1250 টকা মুকলি কৰাৰ কথা আছিল বা অন্যান্যসকল কৰাৰ কথা আছিল, তেওঁ ইতিমধ্যে এই 4-5খন জিলাৰ কাৰণে 2500 টকা কৰিব বুলি কৈছে। কিন্তু সেইটো নকৰি যিমান অৰুণোদয় পইচা 400 বা 500 কোটি টকা এই সকলোবিলাক এই 3খন জিলাৰ আৰু উন্নয়নৰ বাবে বা পুনৰ সংস্থাপনৰ কাৰণে 2-3 মাহৰ কাৰণে হিতাধিকাৰীক দিয়াটো বন্ধ কৰিব লাগে আৰু বন্ধ কৰি ইয়াৰ উন্নয়নৰ কামত বা পূৰ্ণ সংস্থাপনৰ কামত ব্যৱহাৰ কৰিব লাগে। আটাইতকৈ এই বানত ক্ষতিগ্ৰস্ত হোৱা নেপালী খুঁটিত এতিয়াও কোনো সাহায্য বা চৰকাৰী ফালৰ পৰা গৈ পোৱা নাই। এতিয়াও ঘৰ দুৱাৰবোৰ তাত লাং ঠাং হৈ আছে। সেই ভগা ঘৰ দুৱাৰ বাঁহ কাঠৰ তলত মানুহৰ মৃতদেহ এতিয়াও আছে বুলি শুনিবলৈ পোৱা গৈছে। তাত মাত্ৰ কেৱল 4-5জন মানুহে এতিয়া জীৱিত অৱস্থাত থকা বুলি কোৱা গৈছে। গতিকে চৰকাৰখনে অতি সোনকালে এই বিশেষকৈ যোনবিলাক অঞ্চলত বা যোনবিলাকত ঠাইত এই বানে নৰসংহাৰ ৰূপ ধৰিছে সেইবিলাক ঠাই ঠিক কৰি পেলাই যাতে সেই মৃত লোকসকলক উদ্ধাৰ কৰিব পাৰে, মৃত পশুধনবিলাকক উদ্ধাৰ কৰিব পাৰে বা সেই ঘৰ দুৱাৰবিলাকক পুনৰ সংস্থাপন কৰিব পাৰে, তাৰ বাবে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে এই ৰাইজে কিন্তু কেতিয়াও এই চৰকাৰক হওক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হওক ভৱিষ্যতে কেতিয়াও ক্ষমা নকৰে।